নমস্কাৰ টাইমেলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো অঘটন এইবাৰ বাইক আৰক্ষীৰ ওপৰত পুনৰ বাগৰি প্ৰকাণ্ড গছ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বাইক আৰক্ষীগৰাকীক এই মুহূৰ্তত সবিস্তাৰ লৈ আহিছোঁ এই খবৰ আৰু জনাইছোঁ আকৌ বাইক আৰক্ষীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ ইটোৰ পিছত সিটো অঘটন সংঘটিত হৈছে ৰাজ্যত আৰু হঠাৎ ৰাজপথত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ আৰু হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পলাশবাৰী থানাৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে আহত বাইক আৰক্ষীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এক ডাঙৰ খবৰ জনাইছোঁ আকৌ বাইক আৰক্ষীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ আহত বাইক আৰক্ষীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো আৰু পুনৰ ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইটোৰ পিছত সিটো অঘটন সংঘটিত হৈছে দেখিবলৈ পোৱা গৈছে এইবাৰ বাইক আৰক্ষীৰ ওপৰত পুনৰ বাগৰিল প্ৰকাণ্ড গছ কেইদিনমান পূৰ্বে মহানগৰীৰ ভূতনাথত অনুৰূপ ঘটনা সংঘটিত হৈছিল এগৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ থাকোঁতেই নিহত হৈছিল আৰু এইবাৰ পুনৰ সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ঘটনা আকৌ বাইক আৰক্ষীৰ ওপৰত বাগৰি পৰিছে এজোপা প্ৰকাণ্ড গছ আৰু বাইক আৰক্ষীগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে হঠাৎ ৰাজপথত বাগৰি পৰে এজোপা গছ আৰু হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছোঁ আহত বাইক আৰক্ষীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আমি জনাইছোঁ এক ডাঙৰ খবৰ আকৌ বাইক আৰক্ষীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ ইটোৰ পিছত সিটো অঘটন ৰাজ্যত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে হঠাৎ ৰাজপথত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ পলাশবাৰী থানাৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আহত বাইক আৰক্ষীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো আৰু পলাশবাৰীত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজপথত বাগৰি পৰিছে প্ৰকাণ্ড গছ আৰু আহত হৈছে বাইক আৰক্ষী এক ডাঙৰ খবৰ ৰাজ্যত এটাৰ পিছত আনটো অঘটন সংঘটিত হৈছে পুনৰ এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ পলাশবাৰী থানাৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত এজন বাইক আৰক্ষী গুৰুতৰভাৱে আহত হৈছে আৰু প্ৰত্যক্ষদৰ্শীৰ মতে বাইক আৰক্ষীজন ৰাষ্ট্ৰীয় ঘাইপথেৰে স্বাভাৱিকভাৱে যাত্ৰা কৰি থকা সময়তে পথৰ কাষত বৃহৎ গছজোপা বাগৰি পৰে আৰু গছজোপা পৰাৰ ফলত বাইকখন গছৰ তলত আবদ্ধ হৈ পৰে আৰু আৰক্ষীজন আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে স্থানীয় লোক আৰু পথচাৰীয়ে তৎক্ষণাত উদ্ধাৰ অভিযান চলাই আহত লোকজনক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বৰ্তমান তেওঁৰ চিকিৎসা চলি থকাৰ খবৰ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছোঁ কিছু সময় পূৰ্বে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ ৰাজপথত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ আৰু ইটোৰ পিছত সিটো অঘটন সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে কেইদিনমান পূৰ্বে মহানগৰীৰ ভূতনাথত এগৰাকী ছাত্ৰী গছ বাগৰি নিহত হৈছিল অনুৰূপ ঘটনা সংঘটিত হৈছে পুনৰ ৰাজপথত বাগৰিল প্ৰকাণ্ড গছ গুৰুতৰভাৱে আহত হৈছে এজন বাইক আৰক্ষী আৰু হঠাৎ ৰাজপথত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ পলাশবাৰী থানাৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আহত হৈছে এজন বাইক আৰক্ষী আৰু বাইক আৰক্ষীজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে